আৰু ৰ'দ দিছে বেছি আপোনালোকক দেখাইছে ভগৱানৰ ফটো লাগি আছে তাৰ লগতে আমাৰ ভগৱানজন গুড মৰ্ণিং আৰু এতিয়া আমি মই ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ মেলি এতিয়া ওলাই যাম আজিতো প্ৰথম দুৰ্গা পূজা আৰু তাতে দৰ্শন কৰি মেলি ওলাই যাম ইয়াৰ পৰা শ্বিলঙলৈ বুলি প্ৰথমতে মা দুৰ্গাক দৰ্শন কৰি লওঁ তাৰপিছত ইয়াৰ পৰা ওলাই যাম চাই থাকিব ভিডিঅ'টো আৰু আজি গুৱাহাটীৰ পৰা প্ৰথম ভিডিঅ' মানে কালি কৰিলোঁ কালি ভিডিঅ'টোকে চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ট্ৰেভেল ইউনিভাৰ্ছ বুলি ফেচবুকতো পাব ভিডিঅ'বিলাক আৰু ইউটিউবতো পাব তো ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব চাই থাকক ভিডিঅ'টো আৰু আমি ৰুমৰ পৰা ওলালোঁ গুৱাহাটীৰ ফ্ৰেছ হৈ মেলি এতিয়া ভাবিলোঁ আজি প্ৰথম পূজা গতিকে দেৱী দৰ্শন কৰোঁ বুলি ভাবিলোঁ সেইকাৰণে বিচাৰি গৈছোঁ ক'তনো পাওঁ ইয়াৰ ওচৰে পাঁজৰে থকা পূজাতে কৰিম আৰু যত্ন তাতে দৰ্শন কৰি ইয়াৰ পৰা ওলাই যাম আমি ইয়াতে পালোহি মণিপুৰী বস্তি বুলি কয় ইয়াৰ পৰা আমি দৰ্শন কৰিম দৰ্শন কৰি মেলি ইয়াৰ পৰা ওলাই যাম ইয়াতে দেখিছে আমাৰ মৰমৰ হাৰ্টৰ জুবিনদাৰ ফটো চবফালে আছে দেখিছে আৰু ৰ'দ দিছে বেছি ভিডিঅ' চিডিঅ' নকৰোঁ ইয়াতে ওলাই যাম ইয়াৰ পৰা আৰু এনেদৰে ফটোখন দেখিলে ভালো লাগে বেয়াও লাগে কাৰণ ভাল লাগে এইকাৰণে যে আমাৰ গৌৰৱ আমাৰ মৰমৰ জুবিন দা আৰু বেয়া লাগে আমাৰ মাজত তেওঁ নাই সেইকাৰণে খুব বেয়া লাগে আৰু তেওঁৰ আত্মাই যাতে শান্তি পায় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু এয়া এতিয়া আমি আপোনালোকক দেখাইছে ভগৱানৰ ফটো লাগি আছে তাৰ লগতে আমাৰ ভগৱানজনৰ মানে আমাৰ জুবিন দাৰ ফটো লাগি আছে তেওঁ এজন ভগৱান হয় আমাৰ কাৰণে আৰু আমি দেৱী দৰ্শন কৰিলোঁ পূজা চূজা কৰিলোঁ মানে তাৰপাছত আমি গুৱাহাটীৰ পৰা এতিয়া শ্বিলং যাবলৈ ওলাই আছোঁ মানে উঠিলোঁ আৰু গাড়ীত ইয়াৰ পৰা এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম আৰু ভিডিঅ'টো চাই থাকক শেষৰলৈকে আমি আৰু কি জেগা দেখাব পাৰোঁ আপোনালোকক দেখাম তো ভিডিঅ'টো চাই থাকিলে সকলোখিনি গম পাব ব'লক আৰু ইমান বতৰটো গৰম হৈ আছিলে আৰু এতিয়া শ্বিলং মানে মেঘালয় সোমাই যোৱাৰ লগে লগে বৰষুণ দেখিছে আৰু অসমত কিমান গৰম ইয়াত পৰিৱেশটো কিন্তু ঠাণ্ডা ভাল লাগিছে গৈ ইয়াৰ দৃশ্যবিলাক দেখাই গৈ থাকিম আপোনালোকক চাই থাকিব আৰু ইয়াতে এটা কথা মন কৰিব লাগিব যে অসমত ইমান গৰম লাগিছিলে কিন্তু ইয়াত সোমোৱাৰ লগে লগে পৰিৱেশটো বৰ বেলেগ ধৰণৰ ডাৱৰীয়া হৈছে আৰু ঠাণ্ডা অনুভৱটো হৈছে আৰু যিহেতুকে আমি এতিয়া গৈ আছোঁ শ্বিলঙলৈ ইয়াৰ পৰা কি কি টুৰিষ্ট প্লেচ আছে আপোনালোককো দেখাবলৈ চেষ্টা কৰিম ইয়াত কিন্তু পুৰা ভিৰ লাগি আছে দেখিছে ফাইনেলি আমি আহি শ্বিলং পালোহি এতিয়া শ্বিলঙৰ পুলিচ বজাৰত আছোঁ আৰু এইটো চাওকচোন বটলটো কি ধুনীয়া কৈ থৈছে ডাষ্টবিন কিন্তু ভাল লাগিলে সেইকাৰণে আপোনালোকক অলপ দেখাওঁ বুলি ভাবিলোঁ বটলেৰে এয়া হৈছে পুলিচ বজাৰৰ ওচৰৰ মাৰ্কেটখিনি ভিতৰত সোমাই যাওঁ কি আছে আপোনালোককো দেখাম মানে ইয়াতে সকলোখিনি বজাৰ কৰিব পাৰে আপোনালোকে কিন্তু আমি একো এটা কিনা নাই